পলিচি ওপেন ফৰ অল আছে আমাৰ ফাইনেলাইজ কৰিব লাগিব সবচে ডাঙৰ কথা যে আজি পেঞ্চন লৈ যি এটা কনফিউজন সৃষ্টি হৈছে গোটেই ভাৰতবৰ্ষত যোৱা 20 বছৰে আমি NPS লৈ পিনে যুদ্ধ কৰিছিলোঁ আৰু যোৱা 24 আগষ্ট 2024 চৰকাৰে নতুন এটা পেঞ্চন নীতি যাৰ নাম ইউনিফাইড পেঞ্চন স্কিম আনি দিলে এতিয়া আমি প্ৰথম এদিন দুদিন আমিও ধৰা পেঞ্চন নতুন পেঞ্চন নীতি আমিও ধৰিব পৰা নাছিলোঁ কিন্তু 28 আগষ্টত আমাৰ ষ্টেণ্ড ক্লিয়াৰ হৈছে যে আমি কৈছোঁ যে এই নতুন যিটো পেঞ্চন নীতি UPS তাক লৈ আমি ছেটিছফাইড নহয় আৰু আমাৰ ৰেল কৰ্মচাৰীসকলৰ আমি ওচৰলৈ যাম আৰু আমি ক'ম যে UPS লৈ NFR আৰু NFL এমপ্লয়ীজন সন্তুষ্ট নহয় গতিকে অনাগত দিনত OPSৰ কাৰণে আমি আন্দোলন চলাই যাম আৰু এই বাৰ্তা দিয়াৰ কাৰণে আমি প্ৰায় 14 কিলোমিটাৰ বাইক ৰেলী কৰিছিলোঁ আৰু গোটেই জনগণৰ আমি সঁহাৰি পাইছিলোঁ আৰু তাৰ বিপৰীতে অন্য সংগঠন যিবোৰ লাল জেণ্ডাৰ সংগঠন আছে তেওঁলোকৰ নেতাবোৰে তেওঁলোকৰ সৰ্বভাৰতীয় নেতাবোৰে UPS তেওঁলোকে মানি লৈছে আৰু মিডিয়াৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন ঠাইত প্ৰচাৰ কৰিছে আজি 4 দিনমান আগতে মালিগাঁৱত তেওঁলোকৰ সৰ্বভাৰতৰ সৰ্বোচ্চম নেতা আহিছিলে আহি পিনে তেওঁলোকে UPSক ছাপোৰ্ট কৰা বুলি পাব্লিকলি কৈ গৈছে গতিকে তেওঁলোকৰ ষ্টেণ্ডটো UPSৰ ফেভাৰত গতিকে আজি একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে যে কোন UPSৰ ফেভাৰত আৰু কোন OPSৰ ফেভাৰত আৰু আমি NFL এমপ্লয়ীজনে আমি ষ্টেণ্ড লৈছোঁ যে অহা যিমান বছৰ লাগে যে 20 বছৰ আমি আন্দোলন কৰিলোঁ NPS চেঞ্জ কৰাৰ কাৰণে আৰু অনাগত দিনত আৰু 20 বছৰ যদি আন্দোলন কৰিব লগা হয় UPS চেঞ্জ কৰাৰ কাৰণে OPS অনাৰ কাৰণে আমি কৰিম কিন্তু প্ৰতিজন ৰেল কৰ্মচাৰীয়ে যাতে OPSৰ আওতলৈ যাতে আমি আনিব পাৰোঁ তাৰ কাৰণে সংগ্ৰাম চলি থাকিব যেতিয়ালৈ শেষৰজন ৰেল কৰ্মচাৰী OPS নাপায় তেতিয়ালৈকে আমাৰ আন্দোলন বন্ধ নহয় এয়া আমাৰ স্থিতি একদম ক্লিয়াৰ আজি বৃহৎ সংখ্যক লোকে আপোনাক আদৰণি জনাইছে এইখন ফিল্ডত কি ধৰণে প্ৰচাৰ চলাব আমি কৈছোঁ যে আমাৰ যিবিলাক আমি কাম কৰিছোঁ তাৰ কথা ক'ম আৰু যিবিলাক আমাৰ ভিজন আছে অনাগত দিনত তাৰ কথা আমি কৈছোঁ আৰু মেইন সংগ্ৰাম হৈছে এতিয়া গোটেই য়ং জেনেৰেশ্যনৰ যিটো পেঞ্চন নীতি যিটো জেনেৰেশ্যনৰ কাৰণে চিন্তা কৰিব লাগিব এই জেনেৰেশ্যনটোৰ যিটো পেঞ্চন নীতি লৈ এটা কনফিউজন হৈছে তাক আমি ক্লিয়াৰ কৰিব লাগিব আৰু অনাগত দিনত OPS অনাৰ ক্ষেত্ৰত এটা সংঘবদ্ধ আন্দোলনৰ নেতৃত্ব দিয়াৰ কাৰণে NFL এমপ্লয়ীজন প্ৰস্তুত আছে তাৰ কাৰণে আমি ইয়াতে সংগ্ৰাম ঘোষণা কৰিম ধন্যবাদ থেংক ইউ